Hello students, welcome to physics class. আজি আমি ফিজিক্সৰ যি বিষয় আলোচনা কৰিম সেই বিষয়বস্তু হ'ল প্ৰথম আমাৰ পৰ্যাবৃত্ত গতি, ইংৰাজীত তাক পিৰিয়ডিক মোশন বুলি কোৱা হয়। পিৰিয়ডিক মোশন বা পৰ্যাবৃত্ত গতি কাক কয়? যি গতি নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে পুনৰাবৃত্তি ঘটায়। তেনে গতিক পৰ্যাবৃত্ত গতি বলে। পৰ্যাবৃত্ত গতি নাম কি পাব ইয়াতে? যেন কিছুমান গতি আছে আমি পাওঁ, আমাৰ সচৰাচৰ আমি বহুত গতি তেনেকুৱা আছে যেন যি গতি এক নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে আকৌ সেই একে গতি আৰম্ভ কৰে। তেনেকুৱা দুটা উদাহৰণ দিলে তোমালোকে বুজাত সুবিধা হ'ব। যেন পৃথিৱী সূৰ্যৰ চাৰিওফালে যে ঘূৰে, ধৰি লওক এটা হ'ল চান, এইটো আমাৰ পৃথিৱী আৰ্থ। ইয়াৰ পৰা পৃথিৱীয়ে কি কৰিছে? গতি আৰম্ভ কৰিছে। এনেকৈ ঘূৰি 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 আকৌ 365 ডেজ 365 দিনৰ মূৰত সি আকৌ আগৰ অৱস্থান পায়। ইয়াত কি হ'ল? পৃথিৱী কি কৰিছে? সূৰ্যৰ চাৰিওফালে ঘূৰিছে। কেনেকৈ ঘূৰিছে? যেন 365 ডেজ পিছত আকৌ সি আগৰ অৱস্থান পাইছে, অৰ্থাৎ নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে সি এটা পুনৰাবৃত্তি গতি লাভ কৰিছে। গতিকে পৰ্যাবৃত্ত গতিৰ এটা উদাহৰণ পৃথিৱী সূৰ্য চাৰিওফালে ঘূৰা। তেনেকুৱা আৰু কিছুমান আছে। যদি আমি কওঁ ঘড়ী, যেটা আমি দিল ঘড়ী এনেকুৱা আছে। ঘড়ীৰ কাঁটা থেকে 3ডাল, এনেকৈ যেমন ধরো 3ডাল কাঁটা আছে। সেকেন্ডের কাঁটা ধরক ঘন্টা বা মিনিটের যেটা না ধরা কিয়, উদাহরণ হিসেবে আমি ফার্স্ট টাইম ধরেছে যেন এই সেকেন্ডের কাঁটাটো এই একটা বিন্দু আমি কল্পনা কৰিলো, ইয়াতে একটা বিন্দু আছে। সি কি কৰিব? এনেকৈ এনেকৈ সি এটা ঘূৰিব, ঘূৰি 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 আকৌ এই অৱস্থা পাব। গতিকে ইয়াৰ পৰা এই পইণ্টটো এনেকৈ ঘূৰিছে ঘূৰি 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 আহি আকৌ ইয়াত আহিছে। কিমান সময় লৈছে? 60 ছেকেণ্ড। অৰ্থাৎ 60 ছেকেণ্ড পিছত সি আকৌ পুনৰাবৃত্তি কৰিছে। আৰু উদাহৰণ আছে এনেকুৱা, আমি ল'ব পাৰোঁ সৰল দোলক। সৰল দোলক আমি ল'ব পাৰোঁ। যেন এনেকৈ আমি সৰল দোলকৰ দোলক পিণ্ড এনেকৈ আছে। কি কৰিলে? ইয়াৰ পৰা লাহেকৈ ইয়ালৈ আনিলোঁ, আনি এৰি দিলে সি কি কৰিব? এই পথেৰে এনেকৈ টু এণ্ড ফ্ৰ' মোশ্যন আকৌ কি হ'ব? নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে ইও এটা পুনৰাবৃত্তি ঘটিব। গতিকে ইও পৰ্যাবৃত্ত গতিৰ এটা উদাহৰণ। বা আৰু আমি এনেকৈ ল'ব পাৰোঁ যেন স্প্ৰিং এটা ইয়াক এটা বলকৰ লগত সংযোগ কৰিছোঁ। এটা বলক, ইয়াক কি কৰিলোঁ? ইয়াক এইফালে অলপ টানি ল'লোঁ, ইয়াক এনেকৈ টানি ল'লোঁ, ইয়াৰ পৰা এই পজিশ্যন আনিলোঁ। আনি এৰি দিলে কি হ'ব? এই বলকটোৱে এই বিন্দুৰ সাপেক্ষে সি আকৌ এইফালে এনেকৈ আহিব। এটা ধরনের বলক আকৌ যাব
আকৌ আহিব, অৰ্থাৎ বলকটো এই টেবুলৰ ওপৰে এনেকৈ অহা যোৱা কৰিব। গতিকে ই এটা পৰ্যবৃত্ত গতিৰ উদাহৰণ। চ' এই প্ৰত্যেকটা গতিতে কি আছে, নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে সি কি কৰিছে, পুনৰাবৃত্তি ঘটিছে। গতিকে এইবোৰক আমি একোটা একোটা পৰ্যবৃত্ত গতিৰ উদাহৰণ হিচাপে আমি ল'ব পাৰোঁ। নেক্সট আমি দলন গতি কাক পালে, এটা হ'ল পৰ্যবৃত্ত গতিৰ উদাহৰণ। দলন গতি, দলন গতি কাক বলে? ইংরেজিত কয় পিরিয়ডিক মোশন, অসিলেটরি মোশন, অসিলেটরি মোশন। অসিলেটরি মোশন বললে আমি কি বুঝব? দোলন গতি বা অসিলেটরি মোশন ই পর্যবৃত্ত গতির এটা উদাহরণ, এটা অন্তর্ভুক্ত। ইয়াত কি হয়, ইয়াত নির্দিষ্ট একটা বিন্দুর মাজেৰে দোলন গতি পর্যবৃত্ত গতির অন্তর্ভুক্ত। এই গতিত নির্দিষ্ট এটা বিন্দুর মাজেৰে একেটা পথেৰে ইপাল সিপাল কৰে, ইফাল সিফাল। দোলন গতি পর্যবৃত্ত গতির অন্তর্ভুক্ত। এই গতিত নির্দিষ্ট একটা বিন্দুর মাজেৰে একটা পথেৰে ইপাল সিপাল কৰে, তেনেকুৱা গতিক আমি দোলন গতি বুলি কওঁ। ইয়াৰ পৰা আমি কি পালো, দোলন গতি পর্যবৃত্ত গতির অন্তর্ভুক্ত। এই গতিত নির্দিষ্ট একটা বিন্দুর মাজেৰে একটা পথেৰে ইপাল সিপাল কৰে। তেনেহ'লে এই চাৰিটা আমাৰ ইয়াত আমি পাইছোঁ, এটা পৰ্যবৃত্ত, চাৰিটাই পৰ্যবৃত্ত গতি। ইয়াত কি হৈছে, নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে পুনৰাবৃত্তি ঘটিছে, ইয়াতো ঘটিছে, ইয়াতো ঘটিছে, ইয়াতো ঘটিছে। কিন্তু এই দুটা কি ঘটিছে, এইটো আৰু স্প্ৰিং আৰু সৰল দোলকৰ ক্ষেত্ৰত, সৰল দোলকৰ ক্ষেত্ৰত এক গতিত নিৰ্দিষ্ট এটা বিন্দুৰ মাজেৰে, এই বিন্দুটো হ'ল এটা নিৰ্দিষ্ট বিন্দু, এই বিন্দুৰ মাজেৰে এটা পথেৰে সি ইফাল সিফাল কৰে, একেটা পথেৰে ইফাল সিফাল কৰে। গতিকে এইটো এটা দোলন গতিৰ এটা এক্সাম্পল। সিমিলাৰলি ইয়াতো ইয়াক কি কৰিলো, অলপ পানী দিল, তাহলে এইফালে এৰি দিল, সি এনেকৈ গতি কৰিব। ইয়াত নিৰ্দিষ্ট বিন্দুটো হ'ল এইটো, যাক আমি মেইন পজিশ্যন বুলি কওঁ। এই বিন্দু সাপেক্ষে সি ইফাল সিফাল কৰিব। গতিকে স্প্ৰিঙৰ এটা গতি এটা দোলন গতিৰ উদাহৰণ। যেহেতু এই দুটা গতি পর্যবৃত্ত গতির অন্তর্ভুক্ত, গতিকে আমি ক'ব পাৰোঁ কি দোলন গতি হ'ল পর্যবৃত্ত গতিৰ অন্তর্ভুক্ত। ইয়াত আমি কি পালোঁ, দোলন গতিৰ ক্ষেত্ৰত আমি ক'ব পাৰোঁ, দুটা কণ্ডিশ্যন ক'ব পাৰোঁ। কণ্ডিশ্যন দুটা আমি এনেকৈ লিখিব পাৰোঁ। নম্বৰ 1, এক নির্দিষ্ট বিন্দুর মাজেৰে গতি কৰিব লাগিব। নম্বৰ 2, আৰু একে পথেৰে ইপাল সিপাল কৰিব লাগিব।
ইফাল সিফাল হ'ব লাগিব। এই দুটা আমি পৰ্যাবৃত্ত গতিৰ কণ্ডিশ্যন বুলি ক'ব পাৰোঁ। দোলন গতির একটা কন্ডিশন। দোলন গতির কন্ডিশন হচ্ছে এক নির্দিষ্ট পথের বিন্দু এক নির্দিষ্ট বিন্দুর মাজেৰে গতি কৰিব লাগিব, আৰু দ্বিতীয়টো হ'ল একে পথেৰে ইফাল সিফাল হ'ব লাগিব, তেতিয়াহে আমি তাক দোলন গতি বুলি ক'ব পাৰোঁ। দোলন গতিক আমি ভাইব্ৰেশ্যন বা কম্পন গতি ক'ব পাৰোঁ। দোলন গতিক আমি কম্পন গতি বুলি ক'ব পাৰোঁ। কম্পন গতি, যাক আমি কওঁ ভাইব্ৰেশ্যন। ক'ব পাৰোঁ। কেতিয়া ক'ব পাৰোঁ? দোলন গতিক আমি কম্পন গতি ক'ব পাৰোঁ। কেতিয়া ক'ব পাৰোঁ? যেতিয়া কম্পনৰ মাত্ৰাটো বেছি, অৰ্থাৎ সি এবাৰ ইফাল সিফাল কৰোঁতে যিখিনি সময় লাগিব সেই সময় দোলনৰ তুলনাত বহুত কম, তেতিয়া আমি দোলন গতিক কম্পন গতি বুলি আমি ক'ব পাৰোঁ। নেক্সট আমি আলোচনা কৰিম সৰল পৰ্যাবৃত্ত গতি। সরল পর্যাবৃত্ত গতি কাজ করে। সরল পর্যাবৃত্ত গতি ইংরেজিত কয় সিম্পল হারমোনিক মোশন। শর্ট ফর্ম আমি লিখব পারো সিম্পল হারমোনিক মোশন। সরল পর্যাবৃত্ত গতি কাজ করে। সরল পর্যাবৃত্ত গতি আকৌ সরল পর্যাবৃত্ত গতি দোলন গতি অন্তর্ভুক্ত। মনে রাখিবা দোলন গতির অন্তর্ভুক্ত। এটাকেও দোলন গতির অন্তর্ভুক্ত। কিন্তু ইয়াত কি পার্থক্য আছে? ইয়াত যেতিয়া আমি গতিটো কৰাৰ কাৰণে সি এটা সাম্য অৱস্থাৰ কাৰণে উদাহৰণ হিচাপে আমি এনেকৈ ল'ব পাৰোঁ। পেণ্ডুলাম এটা যদি লওঁ এনেকৈ, পেণ্ডুলামটো এনেকৈ দ্বাৰা গতি কৰিছে। এটা হ'ল তাৰ মিন পজিশ্যন বা সাম্য পজিশ্যন, সাম্য অৱস্থা। সেইটো হ'ল এই পজিশ্যনটো হ'ল তাৰ সাম্য অৱস্থা। যদি আমি তাক এৰি দিওঁ এই পজিশ্যনত সি কি থাকে? স্থিৰ হৈ থাকে। গতিকে ইয়াৰ পৰা যদি আমি ইয়াক লৈ অলপ ইফালে গৈ যদি তাক এৰি দিওঁ, সি এইটো পথেৰে এনেকৈ ঘূৰিব। গতিকে এটা বিন্দুৰ মাজেৰে ইফাল সিফাল কৰিছে। এই গতিটোক আমাৰ কি গতি? দোলন গতি। কিন্তু এই গতিত ইয়াক আকৌ আমি ক'ব পাৰোঁ সিম্পল হারমোনিক মোশন। কিয় ক'ব পাৰোঁ? যে এই গতি সকলো সময়তে এই বিন্দুৰ ফালে গতি কৰে, এই বিন্দুৰ ফালে গতি কৰে, অৰ্থাৎ সাম্য অৱস্থাত আহিবলৈ চেষ্টা কৰে। এই সাম্য অৱস্থা আনিবলৈ যি বলে ক্ৰিয়া কৰে তাক আমি কি বুলি ক'ম? প্ৰতিষ্ঠাপক বল। গতিকে সৰল পৰ্যাবৃত্ত গতিত এটা প্ৰতিষ্ঠাপক বল আছে, যি বলে কি কৰে তাক সাম্য অৱস্থালৈ আনিবলৈ প্ৰয়াস কৰে। সেই প্ৰতিষ্ঠাপক বল সৰল পৰ্যাবৃত্ত গতিত কি হয়? প্ৰতিষ্ঠাপক বল ইয়াত কি হয়? প্ৰতিষ্ঠাপক বল কেনেকুৱা হয়? সকলো সময়তে
সাম্য অৱস্থাৰ দিশত ক্ৰিয়া কৰে নম্বৰ 1 প্ৰতিষ্ঠাপক বল সকলো সময়তে সাম্য অৱস্থাৰ দিশত ক্ৰিয়া কৰে আৰু এই ক্ৰিয়া কৰা বল বা প্ৰতিষ্ঠাপক বল হৰণৰ সমানুপাত কথাখিনি বুজিবলৈ চেষ্টা কৰিবা কি কৰা হৈছে প্ৰতিষ্ঠাপক বল কাক বোলে যি বলে বস্তুটোক সাম্য অৱস্থা আনিবলৈ প্ৰয়াস কৰে এই পইণ্টক আমি যদি ও বুলি যদি কওঁ ও পইণ্ট হ'ল সাম্য অৱস্থা গতিকে যদি আমি বস্তুটো এইফালে লৈ যাওঁ যেতিয়া বস্তুটো এইফালে গতি কৰে তেতিয়া প্ৰতিষ্ঠাপক বলে এইফালে গতি কৰে তাৰমানে তাক ইয়াতে আনিবলৈ প্ৰয়াস কৰে গতিকে এটা সময়ত গৈ ইয়াত কি হয় বেগ শূন্য হয় সি আকৌ এইফালে ঘূৰিবলৈ আৰম্ভ কৰে যেতিয়া ইয়াত আহে গতি জড়তাৰ বাবে সি আকৌ এইফালে গতি কৰে আকৌ এটা এই অৱস্থা পাব আকৌ ইয়াতে জিৰ' হ'ব আকৌ এনেকৈ ঘূৰিব গতিকে এই ক্ষেত্ৰত যিটো সাম্য অৱস্থাৰ ফালে যিটো বলে ক্ৰিয়া কৰে সেই ক্ৰিয়া কৰা বল সকলো সময়তে সাম্য অৱস্থাৰ ফালে প্ৰতিষ্ঠাপক বল সকলো সময়তে সাম্য অৱস্থাৰ ফালে ক্ৰিয়া কৰে আৰু ছেকেণ্ডটো হ'ল যিটো হৰণ মানে এইফালে কিমান দূৰ গৈছে সেই কিমান দূৰ গৈছে সেই বলটো এই হৰণটো এই প্ৰতিষ্ঠাপক বলৰ সমানুপাতিক অৰ্থাৎ আমি ক'ব পাৰোঁ যেন প্ৰতিষ্ঠাপক বলক যদি আমি এফ বুলি কওঁ যদি প্ৰতিষ্ঠাপক বলক আমি এফ বুলি কওঁ এফ সমানুপাতিক মাইনাছ এক্স আমি ক'লোঁ এইফালে এই ডিষ্টেঞ্চটো আমি ক'লোঁ যদি এক্স বুলি কওঁ মাইনাছ এক্স কিয় কোৱা হৈছে মাইনাছ কিয় ধৰা হৈছে এইকাৰণে মাইনাছ ধৰা হৈছে যেন বলে ক্ৰিয়া কৰিছে সাম্য অৱস্থাৰ ফালে হৰণ হৈছে সাম্য অৱস্থাৰ বিপৰীত ফালে সাম্য অৱস্থাৰ পৰা এইফালে গতিকে আমি কি কৈছে ডিৰেকশ্যনটো হৰণ আৰু ফ'ৰ্চ বিপৰীত দিশত গতিকে আমি কি লিখোঁ এফ সমানুপাতিক মাইনাছ এক্স এনেকৈ আমি ল'ব পাৰোঁ যেন সি এফ সমানুপাতিক মাইনাছ এক্স গতিকে ইয়াত যদি আমি অলপ মেথমেটিক্স কৰোঁ মেথমেটিক্স কৰিলে কি হ'ব চোৱা মেথমেটিক্স কৰিলে আমি লিখিব পাৰোঁ যে এফ ইকুৱেল টু কিবা এটা কনষ্টেণ্ট যাক আমি সমানুপাতিক ধ্ৰুৱক বুলি কওঁ এফ ইকুৱেল টু মাইনাছ কে এক্স এফ ইজ ইকুৱেল টু আমি জানো নিউটনৰ সূত্ৰ মতে এফ ইজ ইকুৱেল টু এম এ মাইনাছ কে এক্স ইয়াৰ পৰা এম এ আমি লিখিব পাৰোঁ ডি স্কোৱাৰ এক্স বাই ডি টি স্কোৱাৰ গতিকে ইয়াক লিখিলোঁ ডি স্কোৱাৰ এক্স বাই ডি টি স্কোৱাৰ প্লাছ কে এক্স ইকুৱেল টু 0 যদি আমি ইয়াক এমেৰে হৰণ কৰি দিওঁ তেনেহ'লে কে বাই এম ইনটু এক্স ইকুৱেল টু 0 আমি চিম্পলি এটা ইকুৱেশ্যন পালোঁ যি ইকুৱেশ্যন ডি স্কোৱাৰ এক্স বাই ডি টি স্কোৱাৰ প্লাছ কে বাই এম যাক আমি ওমেগা স্কোৱাৰ বুলি লিখিব পাৰোঁ ইকুৱেল টু 0 এই সমীকৰণক আমি সৰল পৰ্যবৃত্ত গতিৰ সমীকৰণ বুলি আমি ক'ব পাৰোঁ ডি স্কোৱাৰ এক্স ডি টি স্কোৱাৰ প্লাছ ওমেগা স্কোৱাৰ এক্স ইকুৱেল টু 0 ইয়াত ওমেগা কোৱা হয় কৌণিক বেগ মানে এক ছেকেণ্ডত সি কিমান হৰণ কৌণিক হৰণ ঘটায় এইটো হ'ল ইয়াক আমি যদি কওঁ থিটা কৌণিক হৰণ যদি ইয়াৰ পৰা ইয়ালৈ গৈছে যদি টি ছেকেণ্ডত যায় এইটো কৌণিক হৰণ ওমেগা ইজ ইকুৱেল টু এনেকৈ লিখিব পাৰোঁ ওমেগা ইজ ইকুৱেল টু থিটা বাই টি গতিকে আমি আলোচনা কৰি লওঁ তেনেহ'লে আমি যিটো পেণ্ডুলামৰ গতি চিম্পল পেণ্ডুলামৰ যিটো গতি সেইটো গতি হ'ল একচুৱেলি ত্বৰণ গতি সেই ত্বৰণ গতিটো আকৌ কাৰ অন্তৰ্ভুক্ত
সেই দলন গতিটোক আমি কি গতি ক'ব পাৰোঁ চিম্পল হাৰমনিক ম'শ্যন গতিকে সেইকাৰণে কোৱা হয় যে সৰল দলন গতিটো এটা চিম্পল হাৰমনিক ম'শ্যনৰ অন্তৰাল ইয়াত আমাৰ যিটো দলন গতি আছিল তাৰ লগত ইয়াত কি পাৰ্থক্য আছে আমি দলন গতিত পাইছিলোঁ যে এটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে যাব লাগিব আৰু 2 নম্বৰ হ'ল একে পথেৰে সিফাল এবাৰ কৰিব লাগিব একে পথেৰে ইফাল সিফাল হ'ব লাগিব কিন্তু ইয়াৰ লগত আৰু অলপ সংযোগজন কৰিব লাগিব এইটো হ'ল সৰল পৰ্যাবৃত্ত গতি সৰল পৰ্যাবৃত্ত গতিত আমি কি কৰিম এইটোও থাকিবই আৰু নতুন ই কৰিব লাগিব যেন তাৰ হৰণ যিটো হ'ব প্ৰতিষ্ঠাপক বলৰ সমানুপাতিক বলৰ সমানুপাতিক গতিকে যেতিয়া আমি এই 3টা কণ্ডিশ্যন লগাই হ'ব তেতিয়া আমাৰ এইটো কি হ'ব চিম্পল হাৰমনিক ম'শ্যন বা সৰল পৰ্যাবৃত্ত গতি আৰু যদি এইটো নহয় এই দুটো থাকে তেতিয়া তাক আমি দলন গতি এইটোও দলন গতিৰ অন্তৰ্ভুক্ত হয় কিন্তু এই কণ্ডিশ্যন কম্পালচৰি নহয় দলন গতিৰ কাৰণে থাকিব পাৰে কিন্তু নহ'লেও কোনো কথা নাই কিন্তু সৰল পৰ্যাবৃত্ত গতিত এই কণ্ডিশ্যনটো থাকিব লাগিব এই দুটা থাকিলেই নহ'ব এই দুটা থাকিলে তাক আমি দলন গতি ক'ব পাৰোঁ উদাহৰণ হিচাপে ল'ব পাৰোঁ আমি এনেকুৱা যেন ধৰা তোমাৰ এইটো ঘৰৰ পৰা তুমি মৰ্ণিং ৱাক কৰা এনেকৈ যোৱা যেন এইফালে ½ কিলোমিটাৰ গৈছা আকৌ এই পথে এনেকৈ ঘূৰি আহিছা ঘূৰি ঘূৰি আকৌ এইফালে তুমি ½ কিলোমিটাৰ গৈছা এনেকৈ তুমি ঘূৰি আছা প্ৰত্যেক ঘৰতে ধৰা সময় লৈছে গতিকে এইটো হ'ল তোমাৰ ঘৰ তাক আমি ক'ব পাৰোঁ মধ্যবিন্দু নিৰ্দিষ্ট বিন্দু গতিকে এই নিৰ্দিষ্ট বিন্দু সাপেক্ষে তুমি এইফালে ½ কিলোমিটাৰ গৈছা আকৌ তুমি একে পথেৰে ঘূৰি আকৌ এইফালে ½ কিলোমিটাৰ গৈছা এনেকৈ তুমি ঘূৰি আছা প্ৰত্যেকবাৰ ঘৰতে এক পাক মাৰোঁতে তোমাৰ সময় লৈছে কিমান 30 ছেকেণ্ড তেনেহ'লে এই গতি এটা দলন গতি কিন্তু এইটো আকৌ চিম্পল হাৰমনিক ম'শ্যন নহয় কিয় নহয় এইকাৰণে নহয় যেন ইয়াৰ যিটো প্ৰতিষ্ঠাপক বল বুলি কোনো বলেই নাই ইয়াত আমি ইয়াত কোনো প্ৰতিষ্ঠাপক বল নাই অৰ্থাৎ ইয়াত কোনো ত্বৰণ নাই প্ৰতিষ্ঠাপক বল মানে কি বল আমি পাইছোঁ নিউটনৰ মতে বল ইজিকল টু কি পালোঁ এ পি ইজিকল টু এম এ গতিকে ইয়াত ত্বৰণ আছে কিন্তু ইয়াত কোনো ত্বৰণৰ কথা উল্লেখ নাই গতিকে এইটো ইয়াক আমি দলন গতি ক'ব পাৰোঁ কিন্তু সৰল পৰ্যাবৃত্ত গতি ক'ব নোৱাৰোঁ হৈছে সেইকাৰণে এই গতিক আমি দলন গতি ক'ম আৰু দলন গতি সৰল পৰ্যাবৃত্ত গতি দলন গতিৰ অন্তৰ্ভুক্ত কিন্তু দলন গতিৰ কাৰণে এই কণ্ডিশ্যন নহ'লেও হ'ব কিন্তু সৰল পৰ্যাবৃত্ত গতিত এইটো কণ্ডিশ্যন লাগিব এইটো হ'ল আমাৰ দলন গতি আৰু সৰল পৰ্যাবৃত্ত গতিৰ মাজৰ পাৰ্থক্য নেক্সট আমি আলোচনা কৰিম সুষম বৃত্তীয় গতি সুষম বৃত্তীয় গতি সুষম বৃত্তীয় গতি ইউনিফর্ম সার্কুলার মোশন ইউনিফর্ম সার্কুলার মোশন সুষম বৃত্তীয় গতি কাক বলে সুষম বৃত্তীয় গতি হল কি এটা বৃত্তীয় গতিয়ে কিন্তু সুষম বৃত্তীয় গতিত বৃত্তীয় পথত ঘূৰি থকা বস্তুটোৰ
বেগ নির্দিষ্ট, অর্থাৎ বেগ বা স্পিড লিখিব পাৰা। বেগ নাথাকে আমি স্পিড লিখিলোঁ। দ্ৰুতি, দ্ৰুতি নিৰ্দিষ্ট। সুষম বৃত্তীয় গতি হ'ল বৃত্তীয় গতি, যি বৃত্তীয় গতিত ঘূৰি থকা বস্তুটোৰ দ্ৰুতি কি থাকে? নিৰ্দিষ্ট থাকে। তেনেকুৱা গতিক আমি সুষম বৃত্তীয় গতি বুলি ক'ব পাৰোঁ। গতিকে আজি ইয়াতে সামৰিম। তাৰ আগতে আমি কি আলোচনা কৰিলোঁ একবাৰ আমি যদি এবাৰ ৰিকল কৰোঁ। ফাৰ্ষ্ট আমি আলোচনা কৰিলোঁ পৰ্যাবৃত্ত গতি, নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে কি হ'ব? পুনৰাবৃত্তি ঘটিব। তাৰপিছত আমি আলোচনা ত্বৰণ গতি বা ক'ব পাৰোঁ কম্পন গতি। দোলন গতি আৰু কম্পন গতি। দোলন গতি কাক বোলে? সি এটা নিৰ্দিষ্ট পথৰ মাজেৰে ইফালে সিফাল কৰিব, নিৰ্দিষ্ট বিন্দুৰ মাজেৰে। সেই দোলন গতিক আমি কম্পন গতি কওঁ। যদি তাৰ দোলন সম্পূৰ্ণ কৰাৰ সময়টো খুব কম হয়, 1 ছেকেণ্ডত বহুত বাৰ কৰে, তেতিয়া তাক আমি কম্পন গতি কওঁ। নেক্সট আমাক আলোচনা কৰিলোঁ সৰল পৰ্যাবৃত্ত গতি। এই গতিত কি হয়? বস্তুটো সকলো সময়তে সাম্য অৱস্থানত আহিবলৈ চেষ্টা কৰে। সেই চেষ্টা কৰা বলক আমি প্ৰতিষ্ঠাপক বল বুলি কওঁ। সেই প্ৰতিষ্ঠাপক বল হৰণৰ সমানুপাতিক। তুমি যিমানে দূৰ লৈ যাবা বেছি বেছি বল ক্ৰিয়া কৰিব। দূৰ অলপ সাম্য অৱস্থাৰ পৰা দূৰ কম হ'লে বলৰ মান কম হ'ব, বেছি গ'লে বলৰ মান বেছি হ'ব। সৰল পৰ্যাবৃত্ত গতি তাকে কয়। আৰু 4 নম্বৰ হ'ল সুষম বৃত্তীয় গতি। সুষম বৃত্তীয় গতি একচুৱেলি বৃত্তীয় গতি হয়, কিন্তু ইয়াত কি হয়? স্পীডটো কনষ্টেণ্ট থাকে। স্পীড কনষ্টেণ্ট, অৰ্থাৎ স্পীডৰ মানৰ কোনো পৰিৱৰ্তন নহয়। গতিকে আজি আমি এইকেইটা আলোচনা কৰিলোঁ। পাৰ্থক্যবোৰ বুজিবলৈ চেষ্টা কৰিবা। পৰ্যাবৃত্ত গতিৰ অন্তৰ্ভুক্ত হ'ল দোলন গতি, দোলন গতিৰ অন্তৰ্ভুক্ত হ'ল সৰল পৰ্যাবৃত্ত গতি। গতিকে সৰল পৰ্যাবৃত্ত গতিৰো অন্তৰ্ভুক্ত, কিন্তু ইয়াৰ কণ্ডিশ্যন হ'ল এটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে ইফাল সিফাল কৰিব লাগিব। এইটো হ'ল স্পেচিয়েল কণ্ডিশ্যন হ'ল ইয়াৰ যিটো প্ৰতিষ্ঠাপক বল সকলো সময়তে সাম্যৰ ফালে ক্ৰিয়া কৰে, আৰু যিটো সমানুপাতিক। গতিকে আজিলৈ ইমানকে সামৰিছোঁ। তো থেংক ইউ।